নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ। আজিৰ ভিডিঅ'টোত সৰল বীজগণিতীয় সমীকৰণ সিম্পল এলজেব্ৰাইক ইকুৱেশ্যন ইয়াৰ বেছিক কনসেপ্ট আৰু কুৱেশ্যনছ কেইটামান লৈ আহিছো। গতিকে সকলোৱে ভিডিঅ'টো ভালদৰে শেষলৈকে চাব বুলি আশা ৰাখিলো। এতিয়া প্ৰথম আমাৰ জানিবলগীয়া কথাটো হৈছে কি এলজেব্ৰাইক ইকুৱেশ্যনৰ বীজগণিত যিটো এলজেব্ৰা বুলি কয়। আৰু এলজেব্ৰাৰ প্ৰথম টাৰ্মছটো আমি মনত ৰাখিব লাগিব ধ্ৰুৱক। ধ্ৰুৱক মানে হৈছে কনষ্টেণ্ট। ধ্ৰুৱক কাক কয়? যিবিলাক আমাৰ নিউমেৰিকেল ভেলুজ 2, 3, 4 এইবিলাকৰ ভেলুজটো সদায় সেম থাকে। গতিকে এনেকুৱা সেম ভেলু থকা এই যিবিলাক কোৱান্টিটি এইবিলাকে হৈছে ধ্ৰুৱক, কনষ্টেণ্ট বুলি কোৱা হয়। এইবিলাক 2, 3, 4, 10, 11 এইবিলাক হৈছে কনষ্টেণ্ট, সিহঁতৰ ভেলুটো সেম থাকে। গতিকে এইবিলাক আমি ধ্ৰুৱক বুলি কোৱা হয়। বীজগণিতীয় ভাষাত এইবিলাকক ধ্ৰুৱক কনষ্টেণ্ট বুলি কোৱা হয়। তাৰপিছত আহিল চলক। চলক তাৰমানে যিবিলাক আক্ষৰিক, তাৰমানে যিবিলাক আমাৰ লেটাৰ এলফাবেট থাকিব এক্স, ৱাই, জেড, এ, বি, চি এইবিলাক যিবিলাক আমি এনেকুৱা আক্ষৰিক আমি যিখিনি লেটাৰ্ছ আমি ইউজ কৰোঁ, সেই ইয়াৰ মান আমি কণ্ডিশ্যন চাই আমাৰ বেলেগ বেলেগ হ'ব পাৰে। কেতিয়াবা আমাৰ এক্সৰ ভেলুজ আমি কণ্ডিশ্যন চাই আমাৰ চৰ্তমতে এক্সৰ ভেলু কেতিয়াবা 2 ওলাই যাব পাৰে, ৱাইৰ ভেলু কেতিয়াবা 5 ওলাই যাব পাৰে, এনেকৈ জেডৰ ভেলু কেতিয়াবা 10 ওলাই যাব পাৰে, যিকোনো হ'ব পাৰে। সিহঁতৰ মানে ফিক্স নহয় ভেলুটো, কিন্তু কনষ্টেণ্টত আমাৰ ভেলুটো ফিক্স থাকে 2, 2a, 3, 3a, 4, 4a। ঠিক তেনেদৰে চলক বা ভেৰিয়েবলত আমাৰ ভেলুজবিলাক ছেম নাথাকে। এক্সৰ ভেলুজ কেতিয়াবা 2 ওলালে, কেতিয়াবা কণ্ডিশ্যন চাই আমাৰ এক্সৰ ভেলু কেতিয়াবা 5 ওলাই যাব পাৰে, 6 ওলাই যাব পাৰে, সিহঁতৰ ভেলুটো ফিক্স নহয়। গতিকে এনেকৈ এক্স, ৱাই, জেড, এ, বি, চি যিবিলাক আমাৰ লেটাৰ্ছ বা আক্ষৰিক আমি চিম্বল ইউজ কৰোঁ, সেইবিলাককে আমি বীজগণিতীয় ভাষাত চলক বুলি কোৱা হয়, মনত ৰাখিব। নেক্সট আহি গৈছোঁ পদ। পদ মানে টাৰ্মছ। যেতিয়া আমাৰ কনষ্টেণ্ট আৰু ভেৰিয়েবল, তাৰমানে ধ্ৰুৱক আৰু চলক। ছাপ'জ এটা ধ্ৰুৱক লৈছোঁ 2 আৰু এটা চলক ল'লোঁ x। এই এনেকুৱা ধ্ৰুৱক আৰু চলকৰ যিবিলাক মিক্স হয়, আমি এটা মানে পূৰণ কৰি যিহেতু আমি এটা ৰাশি এটা পাওঁ, ৰাশি মানে এক্সপ্ৰেশ্যন 2 আৰু x আমি এটা মিলাই লৈ 2টো হৈছে আমাৰ কনষ্টেণ্ট আৰু xটো হৈছে আমাৰ ভেৰিয়েবল বা চলক। এটা লগ কৰি আমি এটা কি পালোঁ, সেইটোকে আমি এটা পদ বুলি কয়। এইটোকে এই এক্সপ্ৰেশ্যনটোকে এটা পদ বুলি কোৱা হয়। ঠিক তেনেদৰে 3xটো এটা পদ হ'ব, 4x এটা পদ হ'ব, বা চিম্পলি যদি 4ও লিখোঁ তেতিয়াহ'লে এইটো এটা কনষ্টেণ্ট পদ বা ধ্ৰুৱক পদ বুলি ক'ম। ইয়াত বোলে এক্স, ৱাই, জেড থাকিব লাগে বুলি কথা নাই। অকল যদি 4 এটা ৰাখিলোঁ বা 2 এটা ৰাখিলোঁ, 2 যদি হ'ল বা 3 এটা হ'ল, এইটো এটা আমাৰ পদ হয়। এইটো এটা নামটো হ'ব ইয়াৰ কনষ্টেণ্ট পদ, ধ্ৰুৱক পদ। আৰু 4x ইয়াত আমাৰ ধ্ৰুৱক আৰু চলক দুইটাই আছে এই পদটোত 4x। ঠিক এনেদৰে 3xতো ধ্ৰুৱক আৰু চলক দুইটাই আছে 2x। তো এইবিলাক হৈছে আমাৰ পদ, একোটা পদ, মনত ৰাখিব। তাৰপিছত আহি পেলাই সহগ। এই পদবিলাকত আমাৰ ছাপ'জ এটা মই পদ ল'লোঁ 4x, ইয়াত আমাৰ দুটা কোৱান্টিটি সোমাই আছে, এটা হৈছে 4 আৰু এটা হৈছে x। সেই 4টো হৈছে আমাৰ ধ্ৰুৱক পদ, ধ্ৰুৱক সহগ, মানে আপোনাৰ 4টো হৈছে কনষ্টেণ্ট কোএফিচিয়েণ্ট আৰু xটো হৈছে ভেৰিয়েবল কোএফিচিয়েণ্ট। যদি আমি চিম্পলি যদি ক'ব যাওঁ 4ৰ সহগ, এই টাৰ্মছটোৰ পৰা আমি কি পাম? 4ৰ সহগ বা কোএফিচিয়েণ্ট। 4ৰ সহগ কোন হ'ব? x হ'ব। ঠিক একেদৰে xৰ যদি সোধে xৰ সহগ, চিম্পলি সহগ বুলি ক'লে পাৰ্টনাৰ। xৰ পাৰ্টনাৰ কোন আছে? 4, বা 4ৰ পাৰ্টনাৰ কোন হয়? x। এনেদৰে মনত ৰাখিব পাৰে। সহগ মানে কোএফিচিয়েণ্ট, চিম্পল টাৰ্মছ হয়, বৰ বেছি ডিপলি ইমান এনালাইজ কৰিব নালাগে, এনেকৈ মনত ৰাখি যাব। নেক্সট একপদ। একপদ মানে যেতিয়া যোনটো ৰাশিত বা এক্সপ্ৰেশ্যনত মাত্ৰ এটাই পদ থাকিব, সেইবিলাক হ'ব একপদ। মনত ৰাখিব, পদবিলাক যদি যোগ বিয়োগ এনেকৈ যদি কানেক্ট হৈ থাকে, তেতিয়াহ'লে সেইটো আমি এটা বীজগণিতীয় ৰাশি বুলি কয়। এতিয়া সেই এলজেব্ৰিক এক্সপ্ৰেশ্যন, বীজগণিতীয় ৰাশি বা এলজেব্ৰিক এক্সপ্ৰেশ্যন য'ত এটাই পদ থাকে, তেতিয়াহ'লে সেইটো হ'ব একপদ বুলি কোৱা হয়। এতিয়া 2x, ইয়াত এটাই পদ আছে, ইয়াত না কোনো প্লাছ আছে না মাইনাছ আছে, মাত্ৰ আমাৰ ধ্ৰুৱক 2টো হৈছে ধ্ৰুৱক বা কনষ্টেণ্ট আৰু xটো হৈছে ভেৰিয়েবল। এই ধ্ৰুৱক আৰু মানে চলক এই দুটাই পূৰণ হৈ কিনে এটা পদ হৈছে। গতিকে ইয়াত এটাই পদ আছে, গতিকে সেইটো হৈছে একপদ। দ্বিপদ হ'লে মানে দুটা পদ থাকিব, ছাপ'জ 2x আৰু এটা পদ ল'লোঁ 3y। দুটা পদ যদি যোগ হৈ থাকে, তেতিয়াহ'লে এইটো আমাৰ দ্বিপদ হ'ব, ইয়াত দুটা পদ আছে। বা বিয়োগ হৈ থাকিলে
2x minus 3y 2x minus 3y এটা এইটো প্লাস হৈ আছে এইটো মাইনাস আছে গতিকে যোগ বা বিয়োগ যেনেকৈ যদি হয় কানেক্ট হৈ থাকে দুটা পদ তেতিয়া হলে ইয়াত কানেক্ট হৈ আছে কিহেৰে প্লাসেৰে ইয়াত এই দুটা পদ কিহেৰে কানেক্ট হৈ আছে মাইনাসেৰে গতিকে এনেকৈ প্লাস বা মাইনাসেৰে যদি কানেক্ট হৈ থাকে তেতিয়া হলে এইটো হ'ব দ্বিপদ দুটা পদ থাকিব লাগিব দ্বিপদ ঠিক একেদৰে বহুপদ মানে কি দুটাতকে বেছি হলে বহুপদ বুলি কোৱা হয় এতিয়া এইটো আমাৰ 2x অলপ আগতে লৈছিলো 2x plus 3y এইটো আমাৰ বহুপদে হয় কাৰণ দুটা আছে এটাতকে বেছি হলে বহুপদ হয় 2x plus 3y কেতিয়াবা তিনটা পদো থাকিব পাৰে 4x plus 5y plus 7z 7z ইয়াত তিনটা পদ আছে এটা দুটা তিনটা পদ এনেদৰে তিনটা পদ মিলিত হৈ থাকিলেও সেইটো বহুপদে হ'ব এতিয়া আহিলে বীজগণিতীয় ৰাশি এই বহুপদ বিলাককে বীজগণিতীয় ৰাশি বুলি কোৱা হয় বীজগণিতীয় ৰাশি মানে কি এতিয়া যি আমি ডিসকাস কৰিলো এইবিলাক একপদ দ্বিপদ এইবিলাকে হৈছে এলজেব্ৰিক ইকুৱেশ্যন বীজগণিতীয় যি সমীকৰণ বা এইটো ইকুৱেশ্যন হয় এক্সপ্ৰেশ্যন হ'ব লাগিব ইকুৱেশ্যন হ'বলৈ হ'লে ইকুৱেল সাইন থাকিব মনত ৰাখিব তেতিয়াহে ইকুৱেশ্যন হ'ব মই ইয়াত এক্সপ্ৰেশ্যন বুলি লিখিব লাগিছিল ইকুৱেশ্যন হ'ল বীজগণিতীয় ৰাশি মানে এলজেব্ৰিক এক্সপ্ৰেশ্যন তো সেই একপদ বহুপদ যিবিলাক আমি দ্বিপদ পালো সেইবিলাকেই হৈছে বীজগণিতীয় ৰাশি ঠিক আছে একেবাৰে সিম্পল ভাষাত কৈছো বীজগণিতীয় ৰাশি বুলি ক'লে একপদ দ্বিপদ ত্ৰিপদ চতুৰ্পদ যিবিলাক আমি পাই যাওঁ সেইবিলাকে হৈছে বীজগণিতীয় ৰাশি এতিয়া আহিলে সদৃশ পদ এতিয়া দুটা পদ আমি যদি লওঁ 2x প্লাছ ইয়াত ললো 3x ইয়াত এই চলকবিলাক সেম থাকে যদি চলকবিলাক সেম হয় তেতিয়াহ'লে এইটো সদৃশ পদ হ'ব সাপোজ 2ab ইয়াত সহগ আছে ab যেটো চলক ভেৰিয়েবল আছে ab আকৌ এটা ললো 4ab এইবিলাক হৈছে সদৃশ পদ লাইক টার্ম 2ab 4ab 5ab -6ab এটা প্লাস থাকক মাইনাস থাকক কথা নাই কিন্তু এই ab বিলাক যদি এনেকৈ মিলি থাকে চলকবিলাক তেতিয়াহ'লে এইটো হ'ব সদৃশ পদ এতিয়া বিসদৃশ পদ মানে কি তাৰ উল্টাটো যদি আমি 7y ললো এটা ললো 5z ইয়াত এতিয়া মানে মন কৰক ইয়াত y আছে ইয়াত z আছে গতিকে এই চলকবিলাক সেম নহয় গতিকে সেইটো হ'ব বিসদৃশ পদ ঠিক আছে বিসদৃশ পদ মানে আনলাইক টার্ম এতিয়া আহিলো আমাৰ বেছি ইম্পৰ্টেণ্ট ফৰ্মুলা কেইটামান এই এলজেব্ৰিক যেটো আমাৰ এলজেব্ৰা বেছিক ইম্পৰ্টেণ্ট ফৰ্মুলা আমাৰ এইবিলাক হৈছে a plus b হোল স্কোয়াৰ ইজ ইকুৱেল a স্কোয়াৰ plus 2ab plus b স্কোয়াৰ এইবিলাক একেবাৰে মনত ৰাখি ল'ব আপোনালোকে a minus b হোল স্কোয়াৰ ইজ ইকুৱেল a স্কোয়াৰ মাইনাস থাকিলে মানে এই ইয়াত মাইনাস আহি যাব a স্কোয়াৰ প্ৰথম ফৰ্মুলাটো আমাৰ প্লাস আছিল a স্কোয়াৰ plus 2ab plus b স্কোয়াৰ সেকেন্ড ফৰ্মুলাটো আমাৰ যদি মাইনাস থাকে তেতিয়াহ'লে ইয়াত এই মাইনাস টার্মটো ইয়াত আহি যাব a স্কোয়াৰ minus 2ab plus b স্কোয়াৰ ঠিক একেদৰে 3 নম্বৰ ফৰ্মুলা আমাৰ ইম্পৰ্টেণ্ট ফৰ্মুলা হয় a plus b a minus b ইকুৱেল কি হয় a স্কোয়াৰ minus b স্কোয়াৰ হেতুকে যদি আমি x plus a আৰু x minus y যদি লওঁ তেতিয়া কি হ'ব x plus y x minus y তেতিয়া কি হ'ব ইয়াত a স্কোয়াৰ minus b স্কোয়াৰ আছিল ইয়াত কি হ'ব x স্কোয়াৰ minus y স্কোয়াৰ হ'ব সিম্পল ঠিক একেদৰে a plus b ইয়াত কিউব ইয়াত ফৰ্মুলা কিউব এটা থাকি গ'ল আমাৰ a plus b হোল কিউব ইকুৱেল ফৰ্মুলাটো কি আছিলে a কিউব plus 3ab স্কোয়াৰ plus 3a স্কোয়াৰ b plus b কিউব ঠিক একেদৰে এই একেটা ফৰ্মুলাকে a plus b হোল কিউব ফৰ্মুলাটোকে আমি কি বুলি লিখিব পাৰো a কিউব লিখিব পাৰো আৰু এই b কিউবটো একেবাৰে কাষত যদি লিখো a কিউব plus b কিউব plus 3ab into a plus b এনেদৰে লিখিব পাৰো এই ফৰ্মুলাটো তাৰপিছত সেই সেম আমাৰ এই ফৰ্মুলা প্লাসত আছিল মাইনাসত যদি লওঁ কি হ'ব a minus b হোল কিউব ফৰ্মুলাটো কি হ'ব a কিউব minus b কিউব minus 3ab into a minus b এই এনেকুৱা ইম্পৰ্টেণ্ট ফৰ্মুলাবিলাক মনত ৰাখিব আৰু কেইটামান ইম্পৰ্টেণ্ট ফৰ্মুলা আছে কিন্তু মই বেছি ইয়াৰ ইম্পৰ্টেণ্ট ফৰ্মুলাবিলাক ডিসকাস কৰি নাথাকো এটা লিখি দিওঁ a কিউব minus b কিউব এতিয়া ইয়াৰ ফৰ্মুলাটো কি আছিলে a minus b into a স্কোয়াৰ plus ab plus b স্কোয়াৰ আৰু এটা আছিল a কিউব plus ইয়াত মাইনাস আছিল ইয়াত মাইনাস এবাৰ লৈছো প্লাস প্লাসত থকা ফৰ্মুলাটো কি হয় ইয়াত a plus b হ'ব ইয়াত a স্কোয়াৰ minus ab plus b স্কোয়াৰ ক'ত মাইনাস হয় আপোনালোকে মনত ৰাখিব দেখিবলৈ সেম ফৰ্মুলা খালি এটাত মাইনাস আছে এটাত প্লাস আছে এই এনেকুৱা এইবোৰ ইম্পৰ্টেণ্ট ফৰ্মুলা আৰু আছে বৰ বেছি আমি ফৰ্মুলাবোৰ ডিসকাস কৰি নাথাকো কিন্তু বেসিক এইখিনি ফৰ্মুলা হয় এই ফৰ্মুলাবিলাক আপোনালোকে মনত ৰাখাৰ চেষ্টা কৰি যাব এতিয়া সৰল
ৰৈখিক সমীকৰণৰ এটা কনসেপ্ট আমি লৈ লওঁ সৰল ৰৈখিক সমীকৰণ সৰল ৰৈখিক বুলি ক'লে আমাৰ যেটো আমাৰ এই চলক বিলাকৰ ওপৰত এই চলক বিলাকৰ ওপৰত পাৱাৰটো যেটো আমি ঘাত বুলি কওঁ অসমীয়াত সেই ঘাতটো সদায় 1 থাকিব x to the power 1 y to the power 1 হেতু গতি আমি 1 বুলি নিলিখো আমি সিম্পলি আমি এটো কি লিখো x plus y বুলি লিখো তো এই সমীকৰণ বুলি ক'লে ইকুৱেশ্যন বুলি ক'লে অলপ আগতে কৈছিলো সমান চিন থাকিব ইকুৱেল টু 2 ললো তো এটো এটা সৰল ৰৈখিক সমীকৰণ য'ত আমাৰ পাৱাৰটো 1 থাকিব 1তকৈ বেছি থাকিব নোৱাৰে সৰল ৰৈখিক বুলি ক'লে লিনিয়াৰ ইকুৱেশ্যনত 1তকৈ বেছি থাকিব নোৱাৰে পাৱাৰ এটা উদাহৰণ লৈছো 2x ইয়াত এই x ৰ ওপৰত 1 আছে 1 টো জেনাৰেলি নিলিখে আমাৰ লিখা যেটো ফৰ্মুলা বা যেটো আমাৰ নিয়মটো এটো আমি সিম্পলি x to the power 1 আৰু y to the power 1 বুলি নিলিখি আমি কি লিখিম x plus y is equal to simply 1 বিলাক নিলিখো তো ইয়াত আমি 2x plus 4 is equal 3 ললো এটো এটা লিনিয়াৰ ইকুৱেশ্যন হ'ব নো প্ৰবলেম আমি 4x plus 5y is equal 7 এটো এটা লিনিয়াৰ ইকুৱেশ্যন খালি ইয়াত এটাই চলক আছে এটো হৈছে x এই সমীকৰণটো 2 নম্বৰ সমীকৰণটোত ইয়াত দুটা সমীকৰণ আছে এটা হৈছে x এটা হৈছে y তো হেতু কথা মনত ৰাখি যাব তো ইয়াত চলক এটাই হক লাগিলে দুটাই হক কথা নাই ইয়াত x আৰু y দুটা চলক আছে আৰু ইয়াত x এটাই চলক আছে হেতু কথা নাই কিন্তু পাৱাৰটো সদায় ৰৈখিক সমীকৰণ হ'বলৈ হলে পাৱাৰটো তাৰ ওপৰত 1 থাকিব লাগিব ইয়াৰ x ৰ ওপৰত 1 আছে y ৰ ওপৰত 1 আছে তো পাৱাৰটো যদি চলক বিলাকৰ ওপৰত যদি ঘাত মই লিখি দিছো চলকৰ ওপৰত সৰ্বোচ্চ ঘাত যদি 1 হয় তেন্তে এটো কি সমীকৰণ হ'ব সৰল ৰৈখিক সমীকৰণ হ'ব সৰল ৰৈখিক সমীকৰণ হ'ব পাৱাৰটো মানে 1 থাকিব লাগিব ইয়াত আপোনালোকে পাৱাৰটো মন কৰক 1 আছে ইয়াতো 1 আছে 1 জেনাৰেলি নিলিখে x plus y মানে x to the power 1 আৰু y to the power 1 একেটা কথা তো আমি 1 টো জেনাৰেলি নিলিখে য'ত আমি দেখিম 2x তাৰ মানে এই x ৰ ওপৰত 1 আছে গতিকে 1 নিলিখে জেনাৰেলি গতিকে 2x to the power 1 মানে 2x তো সেই তেনেকে পাৱাৰটো যদি 1 থাকে হাইয়েষ্ট পাৱাৰটো যদি 1 থাকে তেতিয়া হলে এটো সৰল ৰৈখিক সমীকৰণ হয় মনত ৰাখিব লিনিয়াৰ ইকুৱেশ্যন বুলি কয় ইংলিছত নেক্সট দ্বিঘাত সমীকৰণ তো আগত আমাৰ আছিলে সৰল ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেশ্যন তো দ্বিঘাত সমীকৰণত কি হয় দ্বিঘাত মানে d মানে 2 ইংলিছত কয় কোৱাড্ৰেটিক ইকুৱেশ্যন তো পাৱাৰটো 2 হ'ব লাগিব সাপোজ x ৰ ওপৰত যদি 2 ললো এটো দ্বিঘাত সমীকৰণ হৈ গল আৰু x স্কয়াৰ প্লাস 3 is equal 4 এটো এটা দ্বিঘাত সমীকৰণ ঠিক একেদৰে 2x স্কয়াৰ প্লাস 5x প্লাস 4 is equal 0 এটো এটা দ্বিঘাত সমীকৰণ ইয়াত হাইয়েষ্ট পাৱাৰ x ৰ ওপৰত কি আছে 2 আছে গতিকে দ্বিঘাত সমীকৰণ মানে সিম্পল হাইয়েষ্ট পাৱাৰ যদি 2 থাকে তেতিয়া হলে এটো হ'ব দ্বিঘাত সমীকৰণ এতিয়া আমি কেইটামান PYQs লৈ লওঁ এইবিলাক কোৱেশ্যন আগৰ প্ৰিভিয়াস ইয়াৰত আহি যোৱা কোৱেশ্যন এইবিলাক এটা 4x plus 5y into একো যদি চিন নাই এই দুটা ব্ৰেকেটৰ মাজত তেতিয়া হলে এটো পূৰণ চিন বুজায় 4x plus 5y ইয়াত পূৰণ চিন আছে is equal 6x minus 4y এই পূৰণফলটোৰ মান কি হ'ব ইয়াৰ মাল্টিপ্লিকেশ্যন ইয়াৰ প্ৰডাক্টটো লাগে এটা ইকুৱেশ্যন আছে 4x plus 5y এক্সপ্ৰেছন আৰু এটা এক্সপ্ৰেছন আছে 6x minus 4y ইহঁতৰ প্ৰডাক্টটো লাগে আমাক পূৰণফলটো এতিয়া 4x plus 5y আৰু এটা আছে 6x minus 4y okay so is 6x 4x plus 5y আৰু 6x minus 4y এটা আমি যদি এনেকে যদি পূৰণফল উলিয়াবলৈ দিয়ে তেতিয়া আমি কি কৰিম প্ৰথমতে ইয়াত 4x আছে এই 4x টো আমি লিখি ললো একেবাৰে বেসিক ফৰ্মুলাত মই বুজাই গৈছো বেসিক যি সকলে এলজেব্ৰা অলপ টান পায় তেওঁলোকে চাই যাব 4x টো আমি লিখি ললো 4x লিখাৰ পিছত এই 6x minus 4y টো 4x ৰ লগত পূৰণ কৰিম 6x minus 4y তাৰ পিছত আমি এই টাৰ্মটো লিখিম 5y plus 5y আছে plus 5y এই 5y ৰ লগতো আমি এই 6x minus 4y টো লিখি যাম 6x minus 4y টো লিখি যাম এনেদৰে তাৰমানে 6x minus 4y দুবাৰ আহিব এবাৰ 4x ৰ লগত আহিব এবাৰ 5y ৰ লগত আহিব 6x minus 4y 6x minus 4y দুবাৰ লিখিলো এবাৰ 4x ৰ লগত লিখিলো এবাৰ 5y ৰ লগত লিখিলো এতিয়া 4x আৰু 6x যদি পূৰণ কৰিম আমি 4x আৰু 6x পূৰণ কৰিম কিমান হ'ব 6 4 গুণ 24 আৰু x এ পূৰণ কৰিলে x স্কয়াৰ হয় দুটা x পূৰণ কৰিলে x স্কয়াৰ হ'ব
ঠিক একেদৰে 4x আৰু 4y পূৰণ কৰিম 4 গুণ কিমান হ'ব 16 হ'ব আৰু ইয়াত x আছে ইয়াত y আছে ঠিক আছে xy হ'ল আৰু মাজত এইটো মাইনাস চিন আছে এইটো মাইনাস চিন আহিল ঠিক একেদৰে প্লাস 5 আৰু 6 পূৰণ কৰিম 5 6 গুণ কিমান হ'ল 30 আৰু y আৰু xy হ'ল ঠিক একেদৰে 5 আৰু 4 পূৰণ কৰিম 5 4 গুণ কিমান হ'ব 20 কিন্তু তাৰ আগত মাইনাস চিন আছে ইয়াত প্লাস চিন আছে প্লাসে মাইনাস হয় এইটো মনত ৰাখিব মাইনাস 5 আৰু 4 পূৰণ কৰিলে 20 হ'ল ইয়াত আছে y আৰু ইয়াতো আছে y স্কয়াৰ হ'ল এনেকৈ আমি পূৰণ কৰিব লাগিব এতিয়া 24x স্কয়াৰ এটাত মাইনাস চিন আছে আৰু এটাত প্লাস চিন আছে ইয়াত সদৃশ পদ কি আছে xy আছে ইয়াতো আছে xy ঠিক আছে দুইটাতে xy আছে গতিকে সেইবিলাক আমি যোগ বা বিয়োগ কৰিব পাৰিম ইয়াত xy আছে ইয়াতো xy আছে ইয়াত আছে +30 ইয়াত আছে -16 30 ৰ পৰা 16 গলে কিমান থাকে 30 ৰ পৰা 16 গলে থাকে 14 থাকে কাৰণ এটাত প্লাস চিন যদি থাকে আৰু এটাত যদি মাইনাস চিন থাকে সেইটো সদায় বিয়োগ হয় প্লাস আৰু মাইনাস আমাৰ বিয়োগ হয় একে একে চিন থাকিলে যোগ হয় আৰু বেলেগ বেলেগ চিন থাকিলে বিয়োগ হয় মনত ৰাখিব ইয়াত বেলেগ বেলেগ চিন আছে এটাত মাইনাস আছে এটাত প্লাস আছে সদৃশ পদ হ'ব পাৰে ইয়াতো xy আছে ইয়াতো xy আছে গতিকে এইবিলাক সদৃশ পদ হ'ব পাৰে কিন্তু বস্তুটো কি হ'ব আমাৰ ইয়াত বিয়োগ হ'ব এটাত মাইনাস আছে এটাত প্লাস আছে গতিকে এইটো আমাৰ বিয়োগ হ'ব বিয়োগ হলে কি হ'ব 30 ৰ পৰা যদি 16 যায় কি হ'ব 14 থাকে 30 ৰ পৰা 16 গলে কি থাকে 14 থাকে এটা ডাঙৰটো হৈছে 30 30 ৰ আগত প্লাস চিন আছে গতিকে ডাঙৰটোৰ আগত যি চিন থাকে সেইটোৱে হ'ব চিনটো সেইটোৱে হ'ব গতিকে +14 তাৰমানে 14xy 30xy ৰ পৰা 16xy গলে 14xy থাকে সিম্পল কথা -20y স্কয়াৰ এইটোৱে হৈছে ইয়াৰ পূৰণফল এই ৰাশিটোৰ আমাৰ পূৰণফল নেক্সট PYQ চাই যাওক যদি x সংখ্যাটোৰ 5 গুণৰ পৰা 7 বিয়োগ কৰা হয় তেতিয়া সংখ্যাটো 63 হয় তলত দিয়া কোনটো সমীকৰণ প্ৰয়োগ কৰি x ৰ মান নিৰ্ণয় কৰিবা এতিয়া x সংখ্যাটোৰ পৰা সাপোজ আমি x লিখিলো তাৰ 5 গুণৰ পৰা 5 গুণ মানে 5x ৰ পৰা কি বিয়োগ কৰিম 7 বিয়োগ কৰিম -7 7 বিয়োগ কৰিলো তেতিয়া সংখ্যাটো কি হয় 63 হয় ইকুৱেল 63 হয় এইটোৱে হৈছে সেই সমীকৰণটো হৈছে 5x - 7 = 63 নেক্সট এটা কোৱেশ্চন চাই যাওক x² + 4x - 12 বহুপদটোৰ উৎপাদক হ'ব আমাক এটা বহুপদ দিয়া আছে x² + 4x - 12 বহুপদ মানে পলিনমিয়াল কি দিয়া আছে x² + 4x - 12 ইয়াৰ উৎপাদক লাগে উৎপাদক মানে ফেক্টৰ এতিয়া 6 ৰ ফেক্টৰ আমাৰ কি হয় 2 পূৰণ 3 যদি কৰো আমি 6 পাওঁ গতিকে 2 * 3 যদি 6 হয় গতিকে 6 ৰ ফেক্টৰ হ'ব এটা 2 আৰু এটা 3 ঠিক একেদৰে এই x² + 4x - 12 ইয়াৰো আমাৰ দুটা ফেক্টৰ থাকিব দুটা উৎপাদক পাম কাৰণ কেলে ইয়াত হাইয়েষ্ট পাৱাৰটো কিমান আছে 2 আছে গতিকে আমাৰ উৎপাদক কেইটা ওলাব দুটা ওলাব গতিকে চাই যাওক কেনেকৈ ওলাই x² + 4x - 12 লিখি ললো আমি এনেদৰে এই x² এনেকৈ লিখি লম প্লাস ইয়াত যে আমি 4x আছে কি আছে 4x সেই 4x টোক আমি কি মাইনাস কৰিলে এই যে কনস্ট্যান্ট 12 আছে আমাৰ লগতে কি আছে 12 টো এটা ধ্ৰুৱক হয় কনস্ট্যান্ট হয় গতিকে কনস্ট্যান্টৰ আগত মাইনাস চিন আছে গতিকে কি মাইনাস কৰিলে 4x হয় x টোক বাদ দিয়ক আপোনালোকে এই 4 টাৰ্মছটো মনত ৰাখক 4 কি বিয়োগ কৰিলে 4 হয় আৰু পূৰণ কৰিলে 12 হয় গতিকে আমাৰ কি হ'ব 6 - 4 6 - 2 6 ৰ পৰা 2 গলে 4 হয় আৰু 6 আৰু 2 পূৰণ কৰিলে 12 হয় ঠিক আছে লগতে যে এই x আছিল এই x বিলাক 6x - 2x এনেকৈ লিখি ল'ব 6x ৰ পৰা 2x গলে 4x থাকে 6x ৰ পৰা 2x গলে যদি বিয়োগ কৰো আমি 6x - 2x তেতিয়া আমি 4x পাওঁ ঠিক আছে গতিকে আমি এইটো মাইনাস হিচাপে লিখি ললো 4x টো আমি কেনেকৈ পাম 6x - 2x মাইনাস কিয় ললো 2 এ 2 টো 4 হয় 6 ৰ পৰা যে 2 বিয়োগ কৰি 4 পালো কিয় ললো বিয়োগ চিনটো কাৰণ এই কনস্ট্যান্ট টাৰ্মটোৰ আগত মাইনাস চিন আছে এই 12 ৰ আগত মাইনাস চিন আছে 12 ৰ আগত যদি প্লাস চিন থাকা হলে তেতিয়া আমি ইয়াত প্লাস চিন ললো হয় কাৰণ ইয়াত মাইনাস আছে সেইকাৰণে আমি ইয়াত মাইনাস চিন ললো 6x ৰ পৰা 2x যদি আমি বিয়োগ কৰো তেতিয়াহলে 4x থাকিল ঠিক আছে এতিয়া এই x² আৰু 6x ৰ পৰা কি কমন আহিব x কমন আহিব দুইটাতে x আছে ইয়াতো x আছে ইয়াতো x আছে
গতিকে x যদি কমন লওঁ তেতিয়াহ'লে ইয়াত এটা x থাকি গ'ল ইয়াত দুটা x আছিল এটা x যদি বাহিৰত উলিয়াই দিলোঁ তেতিয়াহ'লে এটা x থাকিল প্লাছ ইয়াৰ পৰা যদি x এটা উলিয়াই দিলোঁ ইয়াত কি থাকিল 6 থাকিল মাইনাছ ইয়াত কি আছে 2 এই 2 টো কমন ললোঁ তেতিয়াহ'লে ইয়াত কি থাকিল x বাকি ইফালে প্লাছ 6 হ'ব ইয়াত ফাৰ্ষ্ট ব্ৰেকেটত যদি প্লাছ 6 x প্লাছ 6 থাকে সেকেন্ড ব্ৰেকেটৰ x প্লাছ 6 হ'ব এইটো ডাইৰেক্ট 2 আৰু 6 পূৰণ কৰিলে 12 হয় এইটো 2 আৰু এইটো 6 পূৰণ কৰিলে 12 হয় গতিকে ইমান মাথা মাৰি থাকিব নালাগে x প্লাছ 6 যদি ফাৰ্ষ্ট ব্ৰেকেটত হৈছে তেতিয়াহ'লে ইয়াতো x প্লাছ 6 হ'ব এতিয়া x প্লাছ 6 আৰু ইয়াত কি আছে x আৰু ইফালে -2 গতিকে x -2 গতিকে আমাৰ কি ওলালে x প্লাছ 6 আৰু x -2 এইটোৱে হৈছে আমাৰ বহুপদটোৰ উৎপাদক দুটা উৎপাদক ওলাইছে এইটো এটা উৎপাদক আৰু এইটো এটা উৎপাদক যেনেদৰে 6 ৰ উৎপাদক দুটা আছিল 2 পূৰণ 3 ইকুৱেল 6 আছিল ঠিক একেদৰে ইয়াতো দুটা উৎপাদক ওলাইছে এটা ওলাইছে x প্লাছ 6 আৰু এটা ওলাইছে x -6 এনেদৰে আমি উৎপাদক উলিয়াও বহুপদবিলাকৰ মনত ৰাখিব নেক্সট আমি লৈছো কুৱেশ্যন PYQ যে হয়তো আগৰ বছৰত আহি গৈছে এইবিলাক কুৱেশ্যন ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ এটা দ্বিঘাত সমীকৰণ হয় মনত ৰাখিব ইয়াত হাইয়েষ্ট পাৱাৰ কিমান আছে 2 আছে গতিকে এটা দ্বিঘাত সমীকৰণ হয় দ্বিঘাত সমীকৰণটোৰ b² - 4ac = যদি 0 হয় তেন্তে হলে সমীকৰণটোৰ মূল কেইটা কি হ'ব এতিয়া আমাৰ এটা ষ্টেণ্ডাৰ্ড দ্বিঘাত সমীকৰণ আমি লৈছো ax² + bx + c = 0 এইটো আমাক দিয়া আছে এইটো আমাৰ প্ৰামাণিক দ্বিঘাত সমীকৰণ বা ষ্টেণ্ডাৰ্ড কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি কয় সেইটো আমি লৈছো ax² + bx = c = 0 আমি a² জাগাত যদি 4x² a ৰ ঠাইত যদি 4 ললো প্লাস b ৰ ঠাইত যদি 2 ললো 2x + c ৰ ঠাইত যদি 5 ললো = 0 তেতিয়াহ'লে এইটো এটা দ্বিঘাত সমীকৰণ হয় ঠিক আছে তো আমাৰ ষ্টেণ্ডাৰ্ডত আমি কি লিখিলো ax² + bx + c = 0 হয় ইয়াত এতিয়া আমাৰ এই সমীকৰণটোৰ এইটো এটা সমীকৰণ হয় দ্বিঘাত সমীকৰণ ax² + bx + c = 0 এই সমীকৰণটোৰ তিনটা কন্ডিশন হয় এটা হৈছে b² - 4ac > 0 হয় এটা হ'ব b² - 4ac < 0 হয় আৰু এটা হয় b² - 4ac = 0 হয় তো এনেকুৱা কন্ডিশনত কি হয় এই আমাৰ এই যিটো দ্বিঘাত সমীকৰণ ইয়াৰ দ্বিঘাত সমীকৰণটোৰ ইয়াত এই x ৰ ভ্যালু দুটা ওলাব x ৰ মান এই যে ইয়াত x আছে ইয়াত x আছে ইয়াত x আছে x আছে গতিকে ইয়াত হাইয়েষ্ট পাৱাৰটো 2 থকা কাৰণে x ৰ মান দুটা ওলাব x ৰ ভ্যালু দুটা ওলাব ঠিক আছে ইয়াত যে আমাৰ x আছে এই চলকটো এই x ৰ মান দুটা ওলাব তো b² - 4ac > 0 হলে সেই মান দুটা কি হ'ব যি x ৰ ভ্যালু ওলাব সেই মান দুটা x ৰ ভ্যালু দুটা কি হয় সমান নহয় তাৰ মনত ৰাখিব সমান নহয় আৰু b² - 4ac = 0 হলে মান দুটা সমান হ'ব x ৰ ভ্যালু দুটা মান দুটা সমান হ'ব আৰু লেছ দেন যদি 0 ওলায় তেতিয়া হলে সেই মান দুটা কাল্পনিক হ'ব মনত ৰাখিব কাল্পনিক বাকি ইয়াত মান কেইটা ৰিয়েল ভ্যালু হয় ইয়াত মান দুটা সমান নহয় যদিও প্ৰথম কেছত যদি মান দুটা আমাৰ সমান নহয় > 0 হলে মান দুটা সমান নহয় যিটো ভ্যালু ওলাব x ৰ ভ্যালু হয়তো 2 ওলাই যাব পাৰে 3 ওলাই যাব পাৰে দুটা ভ্যালু ওলাব নহয় গতিকে মান দুটা সমান নহয় এটা যদি 2 হলে আনটো 3 হ'ব তেনেকুৱা টাইপৰ তাৰমানে আৰু b² - 4ac = 0 হলে মান দুটা সমান হ'ব যদি x ৰ ভ্যালু এটা যদি 2 ওলাই আনটো x ৰ ভ্যালু 2 হ'ব তেনেকুৱা তাৰমানে আৰু b² - 4ac < 0 হয় আমাক কুৱেশ্যনত সুধিছে < 0 হয় তেতিয়াহ'লে মান দুটা কাল্পনিক হ'ব তাৰমানে ৰিয়েল ভ্যালুজ নহয় তাৰমানে এইবিলাক মান দুটা আমি কাল্পনিক মান ওলাব আৰু বাকি কেইটা কন্ডিশনত ইয়াত মান দুটা বাস্তৱ মান হ'ব বাস্তৱ মানে ৰিয়েল এই ভ্যালু বিলাক ৰিয়েল ভ্যালু ওলাব ইয়াতো ৰিয়েল হ'ব বাস্তৱ বাকি আমাৰ ইয়াতহে ইমাজিনাৰী ওলাবে মান দুটা কাল্পনিক হয় এই 2 নম্বৰ যেটো আমাৰ কন্ডিশন এই 2 নম্বৰ কন্ডিশন আৰু কুৱেশ্যনত হেতুই হৈছে b² - 4ac = যদি 0 হয় তেতিয়াহলে কি হয় মান দুটা যেটো x ৰ ভ্যালু হয় এই x ৰ ভ্যালু দুটা কাল্পনিক মানে ইমাজিনাৰী ভ্যালু হয় মনত ৰাখিব নেক্সট এটা আমি ৰেন্ডম কুৱেশ্যন লৈছো এলজেব্ৰাৰ চাই যাওক if a = x + y আৰু b = x - y এটাত আছে x + y আৰু এটাত আছে x - y সৰি x + 1/y আৰু এটাত আছে x
minus 1 by y. দুটা দেখিবলৈ same কিন্তু এটাত আছে plus same but different, এটাত আছে minus, ঠিক আছে? এটাত আছে plus আৰু এটাত আছে minus. তেনে ক্ষেত্ৰত a square minus b square, ইয়াত a দিয়া আছে আৰু ইয়াত যে b দিয়া আছে, সেইটোকে a square minus b square উলিয়াব দিছে. a square minus b square ফৰ্মুলাটো কি আছিলে? a plus b into a minus b আছিল ফৰ্মুলাটো. গতিকে a plus b, a মানে হৈছে x plus y, x plus 1 by y plus, আৰু b মানে হৈছে x minus 1 by y, x minus 1 by y. এইটো হৈ গ'ল a plus b. এতিয়া a minus b, a মানে হৈছে x plus 1 by y, a মানে হৈছে x plus 1 by y. তাৰপিছত এইটো মাইনাছ চিন থাকিলে কি হয়? মাইনাছ b আছে, ইয়াত কিমান আছে? মাইনাছ b. গতিকে মাইনাছ b হ'লে bৰ এই চিনবিলাক চেঞ্জ হৈ যাব. ইয়াত প্লাছ x আছে, ইয়াত মাইনাছ x দিব লাগিব, আৰু ইয়াত মাইনাছ 1 by y আছে, গতিকে এইটো প্লাছ 1 by y হ'ব. এনেকৈ মাইনাছ চিন থাকিলে মানে এই চিনবিলাক চেঞ্জ হৈ যায়. এতিয়া এই প্লাছ 1 by y মাইনাছ 1 by y কেঞ্চেল গ'ল, থাকিল কি? x আৰু x, 2x পূৰণ. ইয়াত পূৰণ চিন আছে, ইয়াত কি চিন আছে? পূৰণ চিন আছে, মনত ৰাখিব. আৰু x আৰু মাইনাছ x কেঞ্চেল গ'ল, থাকিল কি? 1 by y আৰু 1 by y, মানে 2 by y হ'ল, সেইটো থাকিল. গতিকে 4 হ'ব, 4x by y, সেইটো হ'ল ইয়াৰ উত্তৰ. নেক্সট কুৱেশ্যন, a square plus 1 by a square is equal to 26 হয়, তেনেহ'লে a plus 1 by a whole square, এইটো whole square হয়, এইটো ইয়াত নহয়, ইয়াৰ ভেলুটো উলিয়াব লাগে. কি উলিয়াব লাগে? a plus 1 by a whole square, ইয়াৰ ভেলুটো আমি উলিয়াব লাগে. a plus 1 by a whole square ফৰ্মুলাটো কি আছিলে? এনেই আমাৰ a plus b whole square ফৰ্মুলাটো কি আছিলে? a square plus 2ab plus b square. গতিকে ইয়াত a square মানে এইটো a square plus 2a মানে a আৰু b মানে হৈছে 1 by a, 1 by a. এইটো 2ab যে ইয়াত আছিলে, সেই তাৰ ঠাইত আমি 2ab, bৰ ঠাইত 1 by a আছে, গতিকে আমি bৰ ঠাইত 1 by a বহালো. প্লাছ লাষ্টত হয় b square, মানে ইয়াত 1 by a square, তাৰমানে 1 by a square. গতিকে এই a square আৰু 1 by a square তাৰে মানটো আমাক কিমান দি আছে? 26 দি আছে, 26 দি আছে. বাকী এইটো a আৰু এইটো a কেঞ্চেল যাই থাকিব কি? 2 আৰু 1 থাকিল, 2 গুণ 2 থাকিল, 26 আৰু 2 কিমান হয়? 28. গতিকে a square plus 1 by a square ভেলুটো কিমান হ'ব? 28, ঠিক আছে, 28. নেক্সট এটা কুৱেশ্যন লৈছোঁ, if x plus 1 by x is equal to 5, then find the value of x cube plus 1 by x whole cube. গতিকে ইয়াত x cube উলিয়াব দিছে প্লাছ 1 by x cube, ইয়াৰ ভেলুটো আমি উলিয়াব দিছে. এতিয়া আমাৰ ফৰ্মুলা আমি এটা মনত ৰাখিব লাগিব, x plus 1 by x whole cube, ইজিকেল ফৰ্মুলাটো এটা ফৰ্মুলা মনত ৰাখিব, সেইটো প্লাছ 1 by x cube প্লাছ 3ab, a আৰু b মানে হৈছে 1 by x, a মানে হৈছে x আৰু bৰ ঠাইত আছে 1 by x, 3ab into a plus b, তাৰমানে x plus 1 by x. এইটো আমাৰ ফৰ্মুলা আছিল. এতিয়া আমাক এই x plus 1 by x ৰ ঠাইত আমাক 5 দিছে, তাৰমানে এইটো 5 কিউব. বাকী আমাক এই ভেলুটো উলিয়াব লাগে, x cube plus 1 by x ভেলুটো উলিয়াব লাগে, x cube plus 1 by x cube, ইয়াৰ ভেলুটো আমি উলিয়াব লাগে, প্লাছ, এইটো প্লাছ আছে ইয়াত 3, x আৰু x কেঞ্চেল গ'ল, থাকিলে অকল 3, আৰু এইফালে x plus 1 by x মানে সেইটো হৈছে 5, 3 into 5. এতিয়া 5 কিউব মানে 125, বাকী থাকিলে x cube plus 1 by x cube, এইফালে হ'ল 5 কিমান 15. এতিয়া এই x plus 1 by x cube পাব হ'লে এই 15টো এইফালে মাইনাছ কৰিব লাগিব, তাৰমানে 125ৰ পৰা 15টো মাইনাছ কৰিলে আমি x cube plus 1 by x cube ৰ ভেলুটো পাই যাম. 125ৰ পৰা 15 গ'লে কিমান থাকিব? 100 কিমান থাকিব? 105, হয়নে? চৰি, 110 থাকিব. x cube plus 1 x ৰ ভেলু হ'ব 110. এই 125ৰ পৰা 15 গ'লে কি থাকিব? 110. নেক্সট, আৰু আজি ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন লৈছোঁ, x
x plus 1 by x is equal 4, then find the value of x square plus 1 by x square. গতিকে সেইটো সেম হ'ব ফৰ্মুলাটো x plus 1 by x whole square ফৰ্মুলাটো আমি ল'ম ইয়াৰ ফৰ্মুলাটো কি আছিলে x square plus 2ab b মানে ইয়াত x 1 by x আছে b মানে এই পিছৰ টাৰ্মটো 1 by x এইটো হৈছে a এইটো হৈছে b a মানে x আৰু b মানে হৈছে 1 by x ঠিক আছে x square plus 2ab ab ঠাইত a ঠাইত x আৰু b ঠাইত 1 by x plus b square মানে এইটো 1 by x square মনত ৰাখিব implies এই x plus 1 by x মানে আমাক দিয়া আছে 4 square গতিকে এই x square আৰু 1 by x square মানে কিমান সেইটো উলিয়াব লাগে আমি x square plus এফালে 1 by x square লিখি ললো এই দুটা টাৰ্মছ একেলগে ওচৰা-ওচৰিকে লিখি ললো এনেকে বাকি থাকিল কি 2 এই x আৰু ax কেনসেল গল থাকিলে কল 2 4 square মানে 16 x এইটো x square plus 1 by x square এই plus 2 টো এফালে গলে -2 হ'ব গতিকে 16 ৰ পৰা 2 গলে 14 থাকে তা মানে x square plus 1 by x square 14 কিমান হল ভ্যালুটো 14 তো এনেকুৱা এলজেব্ৰাৰ কোৱেশ্চন আপোনালোকে পৰীক্ষাত দেখা পাব গতিকে এলজেব্ৰাৰ বেসিক এইখিনি একেবাৰে বেসিক নলেজ আছিল এইখিনি কোৱেশ্চন আপোনালোকে এই বেসিক খিনি আপোনালোকে ক্লিয়াৰ কৰিলেহে এনেকে বেসিক কোৱেশ্চন বিলাক আপোনালোকে পৰীক্ষাত কৰিব পাৰিব গতিকে আশা কৰো ভিডিওটো আপোনালোকে সকলো শেষৰলৈকে চালে আৰু চাই উপকৃত হ'ল বুলি মই ভাবো আৰু ইয়াৰ পিছৰ ভিডিওত মই এলজেব্ৰাৰ আৰু কেইটামান কোৱেশ্চন লৈ আহিম যিবিলাক পৰীক্ষাৰ কাৰণে উপযোগী হ'ব বুলি মই ভাবো গতিকে ভিডিওটো শেষৰলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালো আৰু আজি ভিডিওটোত লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ আৰু টপিক পাব হলে চেনেলটো যিসকলে নতুনকৈ আহিছে তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব নিশ্চয়কৈ ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিব ভিডিওটো শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো ধন্যবাদ